জয় শ্ৰীৰাম সেৱা বাহিনীৰ উদ্যোগত আমাৰ লাচিত ঘাটত আজি যি আমাৰ গণশিল্পী প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হৈছে। খুব সুন্দৰভাৱে হৈছে। পুৱা নাম কীৰ্তন হ'ল, তাৰপিছতে আপোনাৰ গীতা পাঠ কৰিলে। আপুনি দেখিলে অসমৰ শিখ সমাজে ইয়াত তেওঁলোকে নীতিগতভাৱে আপোনাৰ ভজন কীৰ্তন কৰি তেওঁলোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। ইয়াৰ পিছতে দিহানামৰ অনুষ্ঠান আছে আৰু প্ৰত্যেকে সেইধৰণে গোটেইখিনি কৰিব। আচলতে জুবিন গাৰ্গে যে গোটেই সমাজখনক আমাৰ যিটো বৃহত্তৰ সনাতন দৰ্শন, গোটেই সনাতন দৰ্শনত আমি সকলোকে যিধৰণে ভাবোঁ, মহাপুৰুষ শংকৰ গুৰুজনাই যি কথাটো কৈ গৈছে যে কৌটি কৌটি জন্ম অন্তৰে যাহাৰ আছে মহাপুণ্য ৰাখি সি কদাচিত মনুষ্য হোৱায়ো ভাৰতৰ বৰিষে আঁকি। যে ভাৰতবৰ্ষত জন্ম হোৱাটো কৌটি কৌটি যুগৰ এটা মহাপুণ্যৰ ফল আৰু সেই মহাপুণ্যৰ কাম কি ধৰণে হ'ব পাৰে সেয়া জুবিন গাৰ্গে দেখুৱাই থৈ গ'ল তেওঁৰ কৰ্মজীৱনত। আচলতে আমি তেওঁৰ কৰ্মৰ কাৰণে আহিছোঁ। তেওঁ যিখিনি কৰ্ম কৰি থৈ আমাৰ সমাজখনক দেখুৱাই থৈ গ'ল। আজি ইয়াত গীতাৰো এইকাৰণে কৰ্মযুগৰ ইয়াত আমাৰ ব্যাখ্যা কৰা হৈছে। এতিয়া কথাটো হ'ল সেই বৃহত্তৰ সকলোকে সাৱৰি ল'ব পৰা সনাতন দৰ্শনটোৰ আধাৰত জুবিন গাৰ্গৰ নিজৰ জীৱনৰ যি দৰ্শন, সেই জীৱনৰ আধাৰত সকলো একত্ৰিত হৈ থাকক। সকলোৱে নিজৰ জেগাত শ্ৰেষ্ঠ হওক, যোগ্য হওক, জ্যেষ্ঠ হওক, কিন্তু তাৰ লগে লগে যাতে আমি সমাজখনৰ বাকী থকা মানুহখিনিকো, বাকী চাৰিওফালে থকা আমি নৰ নাৰায়ণ বুলি কৈছোঁ, আমি নাৰী নাৰায়ণী বুলি কৈছোঁ, তাৰ লগতে যত জীৱ তত শিৱ বুলি কৈছোঁ। সমস্তখিনিকে মানে জুবিন গাৰ্গৰ যিটো জীৱন দৰ্শন কৈছোঁ নহয়, তেওঁ গৰু ছাগলী কুকুৰ মেকুৰী গছ গছনি নৈ নদ নিজে সকলোকে আঁকোৱালি ল'ব পৰা যিটো চৰিত্ৰ, যিটো আচৰণ দেখুৱাই থৈ গ'ল, বৃহত্তৰ সনাতন আচৰণ আমি প্ৰত্যেকজনে কৰাটো উচিত আৰু আমি শ্ৰদ্ধাঞ্জলি জনাই আমি সেইটোৱে কামনা কৰিছোঁ তেওঁৰ ধৰণে সৰ্বাত্মক সনাতন দৰ্শনৰ প্ৰচাৰ প্ৰসাৰ হওক। শেহতীয়াকৈ জুবিন গাৰ্গৰ ইতিমধ্যে এটা বাক্য সকলোৱে শুনিছে যে পলিটিক্স নকৰিবা বন্ধ, কিন্তু এতিয়া এনেকুৱা হৈছে জুবিন ক্ষেত্ৰক লৈও শাসক বিৰোধীৰ মাজত এখন যুঁজ হৈছে। জুবিন গাৰ্গ হিন্দু নে মুছলমান বা কোন ধৰ্ম মানে নে নামানে বা এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ মন্তব্য ইতিমধ্যে শাসক বিশেষকৈ ৰাজনৈতিক নেতাসকলৰ মুখত, আৰু মুখ্যমন্ত্ৰীয়েও কিন্তু এই ক্ষেত্ৰত বিভিন্ন ধৰণৰ মন্তব্য কৰি আছে। এই গোটেই বিষয়টো কেনেধৰণে চোৱা হৈছে? নাই চাওক, আমি বিভিন্ন সময়ত কৈছোঁ যিজন ব্যক্তিয়ে ৰাজনীতি নকৰিবা বুলি কৈ গ'ল তেওঁ নিজেও নকৰিলে প্ৰত্যক্ষভাৱে, কিন্তু এইটো কথা ক'ব লাগিব যে আমি কোনোজন কিন্তু ৰাজনীতিক বাদ দি চলিব নোৱাৰোঁ। আমি ৰাতিপুৱা বজাৰত আলু কেইটকাত কিনি আনিম সেইটো কোনোবা ৰাজনৈতিক নেতাই নিৰ্ধাৰণ কৰিয়ে থয় নে, তেওঁলোকৰ সিদ্ধান্ত মতে আমি পিছদিনা বজাৰৰ পৰা যি কিনো, নিমখ কিনিলেও তেওঁলোকৰ মতে কিনিব লাগিব। কিন্তু কথাটো হ'ল আমি তাক লৈ লৰা ধেমালি কৰিব নালাগে, যিটো জুবিন গাৰ্গে কৈ গৈছিলে। কিন্তু দুখ লগা কথা যে মই আচৰিত হৈছোঁ, অসমৰ শাসক পক্ষ হওক বিৰোধী পক্ষ হওক, তেওঁলোকে প্ৰত্যেকজনেই কেৱল জুবিন গাৰ্গৰ মৃত্যুৰ পিছত জুবিন গাৰ্গক তেওঁলোকে নিজৰ মানে ক'বলৈ বেয়া কথাবিলাক, শুনিবলৈও বেয়া, তথাপিও ক'ব লাগিব নিজৰ বজাৰখন শক্তিশালী কৰাৰ কামত ব্যৱহাৰ কৰিছে। এইটো বৰ দৃষ্টিকটু হৈছে, আমি ভাল পোৱা নাই। কেৱল ৰাজনৈতিক নেতাসকলে কৰিছে এনেকুৱাও নহয়, অসমত আমি বিভিন্ন দেখিছোঁ। আৰু মই আহ্বান কৰিম আপোনালোকৰ মাধ্যমেৰে, চাওক এতিয়া এখন SOP আনিছে। মই নাজানো জুবিনৰ অনুৰাগীসকলে বা আমিওতো জুবিনৰ অনুৰাগী নহয় জানো, আমি সকলো প্ৰত্যেকজনেই, কিন্তু যিসকলে কৈছে যে SOP কিয় লাগে, প্ৰত্যেকতে SOP লাগিব। এটা মান মৰ্যাদাৰ কথা আছে। আমি জুবিন গাৰ্গক সুৰৰ সম্ৰাট হিচাপেহে চিনাকি হৈ ৰাখিব খুজিছোঁ। কোনোবাই যদি যিধৰণে মুখ্যমন্ত্ৰী মহোদয় কৈছে তাত মদ ঢালি পেলাই সেই ধৰণৰ কথা কৰিছে, জুবিন গাৰ্গ সুৰাৰ সম্ৰাট নাছিল নহয়, জুবিন গাৰ্গ সুৰৰ সম্ৰাট। আমি কি বুলি পৰিচয় কৰাব খুজিছোঁ নাই, এতিয়া সেই কথাবোৰ আমি অনুভৱ কৰাটো দৰকাৰ আৰু জুবিনক জুবিন হৈ থাকিবলৈ দিব লাগে। কোনো জুবিন গাৰ্গ হ'ব নোৱাৰে। জুবিন গাৰ্গে নহয়, মই আপুনি হ'ব নোৱাৰোঁ, আপুনি মই হ'ব নোৱাৰে। পৃথিৱীত প্ৰত্যেক জীৱৰে নিজৰ স্বকীয়তা আছে, বৈশিষ্ট্য আছে। আমি কোনেও কাৰো ঠাই পূৰণ কৰিব নোৱাৰোঁ। আৰু যদি কোনোবাই ভাবিছে জুবিন গাৰ্গ নোহোৱা হৈ যোৱাৰ পিছত আমি কোনোবাই তেওঁৰ ঠাই ল'ম বা তেওঁক আমি ব্যৱহাৰ কৰিম, চাওক জুবিন গাৰ্গ মৃত্যুত বেছি শক্তিশালী হৈ গ'ল। তেওঁ দেখুৱাই থৈ গ'ল যে অসমৰ সেইসকল মানুহ, যিসকল মানুহে আচলতে যাক আমি সচৰাচৰ বৌদ্ধিক বুলি ভাবোঁ, আমি জ্যেষ্ঠ যোগ্য বুলি ভাবোঁ, তেওঁলোকৰ মুখাবোৰ কিন্তু খুলি থৈ গুচি গ'ল। গতিকে সময় ইমান শক্তিশালী, গতিকে এই শক্তিয়ে জুবিন গাৰ্গৰ এই সনাতন সত্তাটোৱে কিন্তু কাকো এৰি নিদিয়ে। আজি তেওঁলোকে যদি তেওঁক লৈ পেলাই সমাজ বিচলিত কৰিব খুজিছে, তাৰ পৰিণাম কিন্তু তেওঁলোকে পাব। আমি এইটো কথাই ক'ম, জুবিন গাৰ্গৰ কি হ'ল প্ৰকৃতত তাৰ সত্যটো আমি জানিব লাগিব।
যেনেকৈ নহওক সত্য আমি জানিব লাগিব, সত্য জনাৰ অধিকাৰ প্ৰত্যেকজনৰে আছে। কিন্তু তাৰ কাৰণে সেইটোকে লৈ কোনেও যাতে সমাজ বিশৃংখল নকৰে, আমাৰ সংস্কাৰী সমাজখন, অসমীয়া সমাজখন মানে উদণ্ড নাছিল, কেতিয়াও কুসংস্কাৰে ভৰা নাছিল, তেনেকুৱা যাতে নহয় সেইটো কিন্তু মই সকলোলৈকে আহ্বান কৰিম। হিমন্ত বিশ্ব শৰ্মাকো ক'ম এই কথাটো, আৰু তাৰ লগতে যি আছে লুৰিণজ্যোতি গগৈয়ে হওক, অখিল গগৈয়ে হওক, গৌৰৱ গগৈকে আৰম্ভ কৰি সকলোকে আহ্বান কৰিম, আপোনালোকে অসমৰ মানে নিজৰ ক্ষুদ্ৰ ৰাজনৈতিক বা দলগত সংগঠনগত সিদ্ধান্ত বা সংগঠনৰ ভেটি শক্তিশালী কৰাৰ আগতে সমান্তৰালভাৱে চাব, যাতে অসমীয়া সমাজখন যাতে ভাঙি চুৰমাৰ হৈ নাযায়, সেইটো কিন্তু বৰ ডাঙৰ কথা হ'ব। তেতিয়াহ'লে জুবিন গাৰ্গে ন্যায় পাব বুলি ভাবেনে? যিহেতু মুখ্যমন্ত্ৰীয়ে কৈছে যে ময়ো ৰাজপথত প্ৰতিবাদ কৰিবলৈ নামিম, আৰু যদি আমি কওঁ গৃহ বিভাগৰ দায়িত্বত কিন্তু মুখ্যমন্ত্ৰী আছে। মই এইটোৱে কৈছোঁ, ইয়াত আচলতে গোটেই কথাটো ক'ৰবাত মোৰ এটা জুমলা যেন লগা হৈছে। চাওক, ন্যায় চৰকাৰে দিব নোৱাৰে, ন্যায় দিব ন্যায়ালয়ে, কিন্তু চৰকাৰে কি কৰিব, কাৰ্যপালিকা হিচাপে তেওঁলোকে ন্যায়ালয়ে যাতে সঠিক সিদ্ধান্ত দিব পাৰে তাৰ কাৰণে কামখিনি সততাৰে নিষ্ঠাৰে কৰি দিব লাগিব। যিখিনি সাক্ষী লাগে সেইখিনি তেওঁলোকে শুদ্ধভাৱে গোটাই দিব লাগিব। তেওঁলোকৰ কাম সেইখিনিহে। তেওঁলোকে ৰাজপথত আহি আন্দোলন কৰাটো মই তেওঁলোকৰ কাম বুলি ভবা নাই। মুখ্যমন্ত্ৰী ৰাজপথলৈ আহিলেই যেনিবা তেওঁ কামখিনি কোনে কৰিব? মুখ্যমন্ত্ৰীৰ কাম হ'ল, মই ভাবোঁ তেওঁ যিটো ফ'ৰ্চ আছে, SIT কওক, CID কওক, আন যিবিলাক এজেঞ্চি আছে সকলোকে কওক যে প্ৰপাৰলি তেওঁলোকে গোটেই ইনফৰমেশ্যনখিনি কোৰ্টক দিয়ক, যাতে তেওঁলোকে সেইখিনিৰ ওপৰত, কাৰণ যি কৰিব কোৰ্টে যিখিনি পাব তাৰ ওপৰত ভিত্তি কৰিয়ে পাব। এতিয়া কোৰ্টে যদি আপুনি এষ্টাব্লিছ কৰিব নোৱাৰে যে তাত কিবা অপ্ৰীতিকৰ ঘটনা হৈছিল, তেতিয়াহ'লে কোৰ্টে ক'ব একো হোৱা নাই, তে আমি কি কৰি থাকিলোঁ ইমান দিন? গতিকে এই কিবা যে হৈছিল সেইটো এষ্টাব্লিছ কোনে কৰিব? সেইটো এষ্টাব্লিছ পুলিচে কৰিব লাগিব। আৰু পুলিচ কাৰ নিয়ন্ত্ৰণত আছে? সেইটো মুখ্যমন্ত্ৰী মহোদয়ৰ নিয়ন্ত্ৰণত আছে। মই ভাবোঁ মুখ্যমন্ত্ৰী মহোদয়ৰ কাম সেইখিনিহে যে সঠিক সাক্ষ্য আৰু সাক্ষী যাতে তেওঁ যোগান ধৰিব পাৰে উচ্চতম ন্যায়ালয়ক। ইতিমধ্যে ৰৈ বিনালে এখন ছবি আহিব, জুবিন গাৰ্গৰ অন্তিমখন, য'ত তেওঁ নিজে এক্টিং কৰিছে, এখন ছবি আহিবলৈ গৈ আছে 31 অক্টোবৰ মুকলি হ'ব। কিন্তু এতিয়া ছবিসমূহ দেখা গৈছে যে 100ৰ পৰা 120 টকা পৰ্যন্ত তেওঁলোকে টিকটৰ মূল্য বৃদ্ধি কৰি দিছে। এতিয়া ৰাজনৈতিক নেতাসকলে, মই অলপ আগতে যেনেকৈ ক'লোঁ, কেৱল ৰাজনৈতিক নেতাসকলেই নিজৰ বজাৰ গৰম কৰিবলৈ চেষ্টা কৰা নাই, জুবিন গাৰ্গক লৈ পেলাই সকলোৱে কৰিছে। আৰু আমি কেইবাগৰাকীও নাম নকওঁ, আপোনালোকে জানে, কেইবাগৰাকীও সাংস্কৃতিক জগতৰ এনেকুৱা ব্যক্তিও দেখা পাইছোঁ যে তেওঁলোকেও যেন এতিয়া জুবিন গাৰ্গক লৈ পেলাই নিজৰ আৰু কিবা কৰাব খুজিছে। নামবোৰ নকওঁ দিয়ক, ক'লে বেয়া পাব পাৰে কোনোবাই। কিন্তু কথাটো হ'ল, এই যে বেপাৰ কৰিছে, বেপাৰীসকলেও সুবিধাটো লৈছে, কাৰণ সকলোৱে চাবলৈ যাব। কিন্তু মোৰ দুখ লাগে এইটোৱে, চিনেমাখনৰ মই ট্ৰেইলাৰখন চালোঁ, তাত যে জুবিন গাৰ্গে বোধহয় প্ৰেছৰ বোধহয় তেনেকুৱা শ্বট এটাতে নেকি, চব বেপাৰ, চব পইচাৰ ধান্দা বুলি কৈ যে দলিয়াই পেলাইছে। মই ভাবোঁ আমিও কিন্তু দলিয়াই পেলোৱাৰ সময় হৈছে। য'ত দলিয়াব লাগে তাত যদি আমি জুবিন গাৰ্গৰ প্ৰকৃত অনুৰাগী হয়, যিখিনি ক্ষেত্ৰত আমি দলিওৱাৰ প্ৰয়োজন আছে আমি কিন্তু দলিয়াব লাগিব, তেতিয়াহে সকলো আহিব। নহ'লে জুবিন গাৰ্গ শেষত গৈ পেলাই এটা বিজনেছ কমোডিটি, পলিটিকেল কমোডিটি, সকলোৰে কাৰণে এটা কমোডিটিলৈ পৰিণত হ'ব। আমি কেৱল ইয়াত শ্ৰদ্ধাঞ্জলি জনাই আমি হাঁহ কৰি থাকিম। মূল কথাখিনি, মূল জুবিনৰ যিটো আচৰণ, জুবিন গাৰ্গৰ যিটো জীৱন দৰ্শন, জুবিনে যি দেখুৱাব খুজিলে যে সকলোকে একাকাৰ কৰি, মই হিন্দুও নহয় মুছলমানো নহয়, ঠিক আছে, সেইটো সনাতন দৰ্শন, আমি একো নহয়, এইবোৰতো আমিহে সৃষ্টি কৰি লৈছোঁ পিছত, কোনোবা মানুহ কিছুমানে সৃষ্টি কৰা এইবোৰ কথা। কিন্তু আমাৰ মূল সত্তাটো হ'ল আমি গছ লতা থকালৈকে, চন্দ্ৰ সূৰ্য থকালৈকে যি আছে সকলোবিলাক আমি। সেইকাৰণে শংকৰ গুৰুজনাই খুব শুদ্ধকৈ কৈছে যে সমস্ত ভূততে ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। সকলো বিষ্ণু, সকলো নাৰায়ণ, সকলো শংকৰ। গতিকে সেই ধৰণৰ আচৰণটোহে প্ৰচাৰ হ'ব লাগে। আৰু আটাইতকৈ ডাঙৰ কথা, জুবিন গাৰ্গে আৰু বহু কথা কৈছে। মই সেই অনুৰাগীসকলৰ মাজত, বিশেষ সমাধি ক্ষেত্ৰত মই এইটো দেখা নাই যে কোনোবাই গৈ, জুবিন গাৰ্গে কৈছে যাৰ গামোচা নথকা, এই কিতাপ নথকা জাতি গামোচাৰে বচাব নোৱাৰে। কিন্তু মই এতিয়ালৈকে দেখা নাই কোনোবা এগৰাকী অনুৰাগীয়ে গৈ কিতাপ পঢ়ি ভাল পোৱা জুবিনক এখন কিতাপ উপহাৰ দিছে বুলি মই দেখা নাই। কোনোবাই দিছে যদি মই নাজানো, কিন্তু আমি কৰিব কি লাগিছিল? আমি তাত চাধা টেমা দিছোঁ, আমি তাত মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে মদ ঢালি দিছোঁ, কিতাপ এখনো দিব লাগিছিল। কিতাপ পঢ়ি ভাল পায়, কোনোবাই নিজে গাই পেলাই বোলে মই এইটো তোমাৰ কাৰণে গান ৰেকৰ্ড কৰি আনিলোঁ, তুমি ৰাতি শুনিবা, সেইটো দিব লাগিছিল CD এখন। সেইবোৰতো দেখা নাই। আমি ল'ব কি লাগিছিল আৰু আমি লৈছোঁ কি? গতিকে এই কথাখিনি যোগ্য সমাজে বিবেচনা কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।